दांदुफुर हाजोआव ट्रेनिंनि बेसिक सार्टिफिकेट होनायखौबो मिथिनो मोननाय जादों। दिनैनि जोबथा हाबाफारियावनो आलासि महरै बाहागो लादोंमोन दावबायसा बर' आरो मुलुगनि जौसिन हाजोखौ गाखोनानै फैखांनाय आसामनि मुंदांखा हाजो गाखोगिरि नब फुकन बिथाङा। আজি সাফল্যৰে সমাপ্ত হৈছিল আমাৰ 2 ফেব্ৰুৱাৰীৰ পৰা 6 ফেব্ৰুৱাৰীলৈকে আমাৰ যি মাউণ্টেনিয়াৰিং ট্ৰেইনিং ইয়াত লোৱা হৈছিলে আৰু মই বহুত সুখী ইয়াত যেহেতু মাউণ্টেনিয়াৰিং ট্ৰেইনিসকলৰ শেষৰ দিনা অৰ্থাৎ আমি বেসিক সার্টিফিকেট কোর্স আমি ইয়াত দিয়া হৈছিলে সেই সার্টিফিকেট ডিস্ট্রিবিউশনৰ সময়ত বা ক্লোজিং সেৰিমনিত অসমৰ সুসন্তান তথা তেখেতে বিশ্বৰ যেমানখিনি পাহাৰ ওখ ওখ পাহাৰ আছে আৰু বিশ্ববিখ্যাত বিশ্বৰ আটাইতকৈ ওখ মাউণ্ট এভাৰেষ্ট সেইটো বগাই অহা এজন ব্যক্তি নব ফুকন তেখেতে উপস্থিত থাকি আমাৰ ছাত্ৰ ছাত্ৰীসকলক বা ট্ৰেইনিসকলক যি উৎসাহমূলক ভাষণ দিলে আৰু তেখেতৰ যি অভিজ্ঞতা সেই অভিজ্ঞতাখিনি শ্বেয়াৰ কৰিলে আৰু ছাত্ৰ ছাত্ৰীও তেখেতৰ কিছু প্ৰশ্ন কৰিছে যিবিলাক তেখেতসকলে মনত জাগি আছিলে তো এই প্ৰশ্নবিলাকক তেখেতে ধুনীয়াকৈ উত্তৰ দিলে আৰু মই ভাবিছোঁ তেখেতৰ উত্তৰৰ লগতে তেখেতৰ যি উৎসাহমূলক যি ভাষণ এই ভাষণেৰেদি আমাৰ বড়োলেণ্ড অঞ্চলৰ পৰা এদিন হ'লেও আমাৰ মাউণ্ট এভাৰেষ্ট নিচিনা ওখ পাহাৰ বগাব পৰা ইয়াত মাউণ্টেইনাৰ ওলাব আৰু আমি সেইটোৱে লক্ষ্য কৰিছোঁ আৰু আমি বড়োলেণ্ডৰ স্পৰ্টছ ডিপাৰ্টমেণ্টৰ পৰা মাউণ্টেনিয়াৰিঙৰ এইটো যিটো বেছিক কোৰ্চ আমি দিলোঁ এডভান্স কোৰ্চৰ কাৰণে আমি পৰিকল্পনা আছে তেখেতসকলে কোনোবা যদি এডভান্স কোৰ্চৰ কাৰণে ক'ৰবাত যদি সন্থাই হওক বা গভৰ্ণমেণ্ট এজেঞ্চিয়ে হওক বা কোনোবা ইনষ্টিটিউশ্যনত যদি যাব বিচাৰে তেখেতসকলক আমি সহায় কৰিবৰ কাৰণে আমি নিশ্চয় পদক্ষেপ ল'ম মই সেইখিনি ট্ৰেইনিসকলক কোৱা হৈছে আৰু খুব ডিচিপ্লিনেৰী খুব মানে এক্টিভলি আমাৰ যি মাউণ্টেনিয়াৰিঙৰ যি 5 দিনীয়া ট্ৰেইনিং আছিলে সেইটো সমাপ্ত হৈছে আৰু 40 জনতকৈও ওপৰত আমাৰ ট্ৰেইনিসকলে আমাৰ বড়োলেণ্ড অঞ্চলৰ পৰা ওদালগুৰি তামোলপুৰ বাক্সা চিৰাং কোকৰাঝাৰ পাৰ্টিচিপেট কৰিলে আৰু মই ভাল লাগিছোঁ ইয়াত ল'ৰাসকলৰ লগতে ছোৱালীসকলক সমানে ইয়াত অংশগ্ৰহণ কৰিছে প্লানিং আছে আমাৰ যেহেতু মাউণ্টেনিয়াৰিং এইটো ডিচিপ্লিনটো বা ইভেণ্টটো আমাৰ এডভেঞ্চাৰ স্পৰ্টছত অন্তৰ্ভুক্ত হয় আমি বড়োলেণ্ড চৰকাৰে স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰত এডভান্স স্পৰ্টছটো আমি লোৱা নাছিলোঁ এই বছৰ ফাইনেন্সিয়েল ইয়াৰত মই এডভান্স স্পৰ্টছটো আমাৰ স্পৰ্টছ ডিপাৰ্টমেণ্টৰ পৰা আনি পেলাই ইয়াত যি পটেঞ্চিয়েলবিলাক আছে সুবিধাবিলাক আছে আমি ইয়াত পেৰাগ্লাইডিঙৰ সুবিধা আমাৰ ইয়াত আছে বোট ৰাফটিঙৰ আমাৰ ইয়াত সুবিধা আছে আমাৰ মাউণ্টেনিয়াৰিংটো আছে এইখিনি আমি এডভেঞ্চাৰ স্পৰ্টছত সোমাই লৈ পেলাই আমাৰ যি নৱপ্ৰজন্ম আমাৰ ল'ৰা ছোৱালীবিলাক আছে তেখেতসকলক সেই দিশত আমি লৈ যাবৰ কাৰণে আমি চেষ্টা কৰিম কাৰণ ইয়াৰ দ্বাৰা এমপ্লয়মেণ্ট আছে ইয়াৰ দ্বাৰা সংস্থা আছে গতিকে এইখিনি আমি কেতিয়াও এলাগি কৰিব নোৱাৰে তাৰ কাৰণে আমি নিশ্চয় এইবাৰৰ পৰা ব্যৱস্থা ল'ম প্লানিং আছে আমাৰ যেহেতু সেইটো এক্টিভিটিছ ল'ব পৰা আমাৰ নৈবিলাক আছে বা আমাৰ ধীৰ বিল বা দীপৰ বিল এইবিলাকতো আছে এইবিলাকতো আমি প্ৰেক্টিছবিলাক কৰিব পাৰোঁ তাৰ কাৰণে আমি পৰিকল্পনা ইতিমধ্যে আমি কৰি থকা হৈছে আমাৰ সমাজক আমাৰ উঠি অহা প্ৰজন্মক আমাৰ বিশেষকৈ খেলৰ আমাৰ যি বিভাগ আছে এই বিভাগটোৰ কাৰণে বহুত সুখৰ খবৰ হৈছে যে BTR যে প্ৰশাসনে এডভেঞ্চাৰ স্পৰ্টছটোক যে এটা গুৰুত্বপূৰ্ণ এটা বিষয় হিচাপে বা স্পৰ্টছৰ এটা অবিচ্ছেদ্য অংগ হিচাপে তেখেতলোকে যে মানে প্ৰতিষ্ঠা কৰিব বিচাৰিছে এইটো BTRবাসীৰ বাবে বহুত সুখবৰ হৈছে আৰু ভৱিষ্যতৰ দিনত ইয়াৰ উঠি অহা প্ৰজন্মই এই ক্ৰীড়াৰ যোগেদি অৰ্থাৎ দুঃসাহসিক ক্ৰীড়াৰ যোগেদি তেখেতলোকে নিজে প্ৰতিষ্ঠা হোৱাৰ লগতে BTRখনক এটা উচ্চ স্তৰলৈ লৈ যাব বুলি মই
আশা আৰু কামনা কৰিছোঁ। এভাৰেষ্টত বিজয়ী হ'বৰ কাৰণে যে নিজৰ একাগ্ৰতা থাকিব লাগিব, নিজৰ পৰিকল্পনা থাকিব লাগিব আৰু কনফিডেণ্ট থাকিব লাগিব আৰু ত্যাগ কৰিব পাৰিব লাগিব। যিহেতু আমি এভাৰেষ্ট ক্লাইম্ব কৰিবলৈ গ'লে হয়তো এনেকুৱা চৰম কিছুমান সিদ্ধান্ত ল'বলগীয়া হয় যিবিলাক সাধাৰণতে জীয়াই থাকিবৰ কাৰণে সেইবিলাক মানে ধৰক প্ৰয়োজন নহয়, কিন্তু তেনেকুৱা ধৰণৰ চৰম সিদ্ধান্ত লৈও ধৰক আমি সেই পৰিৱেশৰ লগত আমি নিজকে থাকিবলগীয়া হয়। কিন্তু সেইবাবে আমি শাৰীৰিকভাৱে আমি সুস্থ, মানসিকভাৱে সবল আৰু ইম'শ্যনেলি আমি বেলেঞ্চ হোৱাটো যে অতিকৈ প্ৰয়োজন, আৰু তেতিয়াহে আমি এভাৰেষ্টৰ দৰে এটা উচ্চতম শৃংগ বগাবলৈ সক্ষম হ'ম বুলি আমি দৃঢ়তাৰে ক'ব পাৰোঁ। আপুনি কেতিয়া ক্লাইম্ব কৰিছোঁ 2016 চনত।